ক্ষোভত জ্বলিছে ৰাজ্য স্মাৰ্ট মিটাৰক লৈ স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব আৰু এনেদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিটো মণ্ডল কংগ্ৰেছৰ প্ৰতিনিধি ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অতি শীঘ্ৰে ৰাজ্য চৰকাৰে বন্ধ কৰিব লাগিব স্মাৰ্ট মিটাৰ সাধাৰণ জনতাৰ ওপৰত শোষণ বন্ধ কৰিব লাগিব চৰকাৰে এনেদৰে কংগ্ৰেছৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চলিছে তীব্ৰ প্ৰতিবাদ আমি জনা বিচাৰিছো স্মাৰ্ট মিটাৰক লৈ ক্ষোভত জ্বলিছে ৰাজ্য স্মাৰ্ট মিটাৰক লৈ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ অসম শদিয়াৰ পৰা ধুবুৰীলৈকে অচল হৈ পৰিছে আজিৰ দিনটোত মণ্ডলে মণ্ডলে কংগ্ৰেছে প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জনতাৰ মূৰত স্মাৰ্ট মিটাৰৰ নামত ৰাজ্য চৰকাৰে মাধমাৰ সোধাইছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ স্মাৰ্ট মিটাৰক লৈ স্মাৰ্ট মিটাৰ ৰাজ্য চৰকাৰে বন্ধ কৰিবই লাগিব স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজপথলৈ ওলাই আহিছে কংগ্ৰেছৰ নেতাকৰ্মী শ কংগ্ৰেছীয় নেতাকৰ্মীয়ে ঘেৰাও কৰিছে অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত APDCLৰ কাৰ্যালয় শক্তি বিভাগৰ কাৰ্যালয় বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিছে কংগ্ৰেছীসকলে কোনো কাৰণতে স্মাৰ্ট মিটাৰ মানি নোলোৱাৰ হুংকাৰ দিছে কংগ্ৰেছীসকলে কংগ্ৰেছৰ প্ৰতিবাদৰ মাজতে বিভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ড যুদ্ধ দেখিবলৈ পোৱা গৈছে আৰু স্মাৰ্ট মিটাৰক লৈ ক্ষোভত জ্বলিছে ৰাজ্য স্মাৰ্ট মিটাৰৰ নামত শোষণ আৰম্ভ হৈছে ৰাজ্যত আৰু স্মাৰ্ট ডকাইত কৰিছে ৰাজ্য চৰকাৰে কংগ্ৰেছৰ স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদত আৰক্ষীয়ে বাধা দিছে আৰু তাৰ পিছতে আৰক্ষী আৰু কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছে হতাহতি এই মুহূৰ্তত সোণাৰীৰ দৃশ্যাংশ দেখাইছো উজনি অসমত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু উজনিত বৰ্তমান অৱস্থাত সোণাৰীত এনেদৰে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ড যুদ্ধ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছী নেতাকৰ্মীসকল হাতে হাতে বেনাৰ ফেষ্টুন লৈ এনেদৰে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যত অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ হ'বই লাগিব এয়া সোণাৰীৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো এয়া বিশ্বনাথ চাৰিআলিত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে যুৱ কংগ্ৰেছৰ প্ৰতিনিধি ওলাই অহা পৰিলক্ষিত হৈছে আৰু এনেদৰে কংগ্ৰেছ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে APDCLৰ কাৰ্যালয় ঘেৰাও কৰাৰ দৰে পৰিৱেশ সৃষ্টি হৈছে অসমৰ বিভিন্ন প্ৰান্তত আমি বিশ্বনাথ চাৰিআলিৰ দৃশ্যাংশ দেখাইছো এই বোকাখাটৰ এনেদৰে 37 ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বেনাৰ ফেষ্টুন লৈ ৰাজ্য চৰকাৰৰ যি স্মাৰ্ট মিটাৰ সেই স্মাৰ্ট মিটাৰ সংযোগ অতি শীঘ্ৰে বন্ধ কৰিব লাগে APDCLৰ কাৰ্যালয় ঘেৰাও কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিছে ৰাজ্য চৰকাৰলৈ আমি দৃশ্যাংশ দেখাইছো নাৰেংগীৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে নাৰেংগী নুনমাটি চন্দ্ৰপুৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ বিৰোধিতা এনেদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সুস্থাৰ হৈ পৰিছে কংগ্ৰেছৰ নেতাকৰ্মীসকল উপস্থিত আছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে অসমৰ বিভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিলৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে জনতাৰ মূৰত স্মাৰ্ট মিটাৰৰ মাধমাৰ সোধোৱা বন্ধ কৰক চৰকাৰে এই শ্লোগানেৰে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে আমি দৃশ্যাংশ দেখাই গৈছো লামডিঙত প্ৰতিবাদ সাব্যস্ত হৈছে লামডিঙতো এনেদৰে কংগ্ৰেছৰ নেতাকৰ্মী ওলাই আহিছে কেৱল এখন ঠাইৰ দৃশ্য নহয় কেইবাটাৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছো উজনিৰ পৰা নামনিলৈ বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈকে কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত লামডিঙতো প্ৰতিবাদ হৈছে অৰ্থাৎ পাৰ্বত্য জিলা পাহাৰীয়া জিলাতো প্ৰতিবাদত কঁপি উঠিছে এনেদৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দবকাত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দবকাৰ দৃশ্যাংশ দেখাইছো এনেদৰে মণ্ডল কংগ্ৰেছ কমিটি বা টাউন ব্লক কংগ্ৰেছ কমিটি এনেধৰণৰ যিসমূহ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আছে সেইসকলে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্য চৰকাৰৰ স্মাৰ্ট মিটাৰ নীতি বা স্মাৰ্ট মিটাৰ প্ৰৱৰ্তনৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ জৰিয়তে বহু লোক স্মাৰ্ট মিটাৰৰ জৰিয়তে জুৰুলা হৈছে বহু লোকে দুবেলা দুসাঁজ খাবৰ বাবে তেওঁলোকে হাজিৰা কৰে কিন্তু সেই হাজিৰাৰ ধৰণে তেওঁলোকে অতি মূল্য ভৰি অত্যাধিক মূল্যত কেনেদৰে বিদ্যুতৰ সেৱা বা বিদ্যুৎ সেৱা পাবৰ কাৰণে বিদ্যুতৰ মাচুল আদায় দিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু স্মাৰ্ট মিটাৰ কোনো কাৰণতে মানি লোৱা নহ'ব আৰু তাৰে প্ৰতিবাদত এনেদৰে হোজাইৰ দবকা লামডিং সোণাৰী চন্দ্ৰপুৰ নুনমাটি অঞ্চলত বোকাখাট অঞ্চলত প্ৰতিবাদ সাব্যস্ত হৈছে আৰু ঠায়ে ঠায়ে এনেদৰে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ নগাঁৱৰ কঠীয়াতলীত প্ৰতিবাদ হৈছে নগাঁৱৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈছে ঠিক তেনেদৰে উজনি অসমৰ বিভিন্ন প্ৰান্ত সোণাৰীত প্ৰতিবাদ হৈছে বোকাখাটত প্ৰতিবাদ হৈছে আৰু এনেদৰে প্ৰতিবাদত তেওঁলোকে এটাই কথা উল্লেখ কৰিছে যে সাধাৰণ লোকক কোনো কাৰণতে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাজ্য চৰকাৰে শোষণ কৰিব নোৱাৰিব আমি দৃশ্যাংশ আগবঢ়াই গৈছো
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদত নামাৰ পিছতে ৰাজপথত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ড যুদ্ধ দেখিবলৈ পোৱা গৈছে কেইবাটাও প্ৰান্তৰ পৰা মন্তব্য আহি পৰিছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে সৰব হৈ উঠিছে কংগ্ৰেছৰ নেতাকৰ্মীসকল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ সমগ্ৰ ৰাজ্যজুৰি উজনিৰ পৰা নামনিলৈ মন্তব্য আহি পৰিছে কেইবাটাও কি কৈছে স্মাৰ্ট মিটাৰক লৈ সেইসকল প্ৰতিবাদকাৰীয়ে 2016ৰ পৰা এটা কথা কৈ আছে যে আমি বিদ্যুৎ ফ্ৰী কৰিম বুলি ক'লে আৰু 2021 চনৰ নিৰ্বাচনত তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যে 300 ইউনিট বিদ্যুৎ তেওঁলোকে প্ৰতি ঘৰ মানুহক ফ্ৰীকৈ দিব আমি অসমৰ মানুহখিনি বৰ আচৰিত হৈছোঁ যে 300 ইউনিট বিদ্যুৎ ফ্ৰী দিয়া চৰকাৰখনে এতিয়া স্মাৰ্ট মিটাৰ লগায় য'ত 150 টকা 100 টকা 50 টকাকৈ বিল আহিছিল এই মানুহ ঘৰত আজি 2000 টকা 2500 টকা 3000 লৈকে আহিছে যোৱাকালি আমি এঘৰ মানুহৰ বিলৰ এটা ৰিচিপ্ট দেখিছোঁ তেওঁৰ আগত বিল আহিছিলে 300 টকা কিন্তু এইবাৰ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত তেওঁৰ বিল আহিছে 45,000 টকা অৰ্থাৎ চৰকাৰখনে স্মাৰ্ট মিটাৰ লগাই পেলাই স্মাৰ্ট লুণ্ঠনৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়া যদি বন্ধ নকৰে সমগ্ৰ অসমৰ মানুহক যি ধৰণৰ আৰ্থিকভাৱে জুৰুলা কৰাৰ এটা প্ৰক্ৰিয়া চৰকাৰভাৱে অৱলম্বন কৰিছে এই প্ৰক্ৰিয়াটোৰ বিৰোধিতা সৰ্বস্তৰ ৰাজ্যে কৰিবৰ কাৰণে বাধ্য হ'ব প্ৰথম কথা দ্বিতীয় কথা এনেকুৱা কিছুমান পৰিয়াল আছে যিবিলাক পৰিয়াল আছে আগৰ বিলটোকে পৰিশোধ কৰিব পৰা অৱস্থাত নাছিল তেওঁলোকে বাৰংবাৰ কৈছিলে বিদ্যুতৰ বিল আমাক বৰ্তমান অসম চৰকাৰখনে এক হঠকাৰী সিদ্ধান্ত হিচাপে গ্ৰহণ কৰি যি স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থা কৰিছে এই স্মাৰ্ট মিটাৰ তীব্ৰ বিৰোধিতা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কৰিছে আৰু আমি বোকাখাততো বোকাখাত ব্লক কংগ্ৰেছ কমিটি গোলাঘাট জিলা কংগ্ৰেছ কমিটিয়ে এই আমি কাৰ্যক আমি প্ৰতিবাদ কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে অসমৰ যিবোৰ জিলাত ইতিমধ্যে সংযোগ হৈছে সেইবোৰ জিলাৰ সৰ্বসাধাৰণ ৰাইজৰ আজি পানী থান ওচৰৰ অৱস্থা হৈছে অত্যাধিক মাচুল হৈছে তেখেতসকলে যি মাচুল তেওঁলোকে পৰিশোধ কৰিব পৰা নাই যাৰ কাৰণে তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী তেওঁলোকৰ স্থবিৰ হৈ পৰিছে সেয়ে আমি এই স্মাৰ্ট মিটাৰ লগোৱা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি এই সিদ্ধান্ত বাতিল কৰিবলৈ আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰখনে চাওক মানে অসমৰ সাধাৰণ জনগণক যেনেধৰণে লুণ্ঠন কৰিছে সকলো ফালৰ পৰা একফালৰ পৰা নহয় আপোনাৰ স্মাৰ্ট মিটাৰে অকল নহয় খাদ্য সামগ্ৰীৰ পৰা মানে জীৱন দায়িনী ঔষধৰ পৰা সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰি তেওঁলোকে সাধাৰণ জনতাক মাধমাৰ দিছে যিটো কাৰণত অসমৰ জনসাধাৰণ মানে অতিষ্ঠ হৈ পৰিছে যাৰ কাৰণে আজি আমি মানে স্মাৰ্ট মিটাৰৰ সন্মুখত আমাৰ অসম বিদ্যুৎ পৰিষদৰ সন্মুখত আমি স্মাৰ্ট মিটাৰৰ এগেইনষ্টে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে চৰকাৰখনে চাওক মানে অসমৰ সাধাৰণ জনগণক যেনেধৰণে লুণ্ঠন কৰিছে সকলো ফালৰ পৰা একফালৰ পৰা নহয় আপোনাৰ স্মাৰ্ট মিটাৰে অকল নহয় খাদ্য সামগ্ৰীৰ পৰা মানে জীৱন দায়িনী ঔষধৰ পৰা সকলো সামগ্ৰীৰ দাম বৃদ্ধি কৰি তেওঁলোকে সাধাৰণ জনতাক মাধমাৰ দিছে যিটো কাৰণত অসমৰ জনসাধাৰণ মানে অতিষ্ঠ হৈ পৰিছে যাৰ কাৰণে আজি আমি মানে স্মাৰ্ট মিটাৰৰ সন্মুখত আমাৰ অসম বিদ্যুৎ পৰিষদৰ সন্মুখত আমি স্মাৰ্ট মিটাৰৰ এগেইনষ্টে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে চৰকাৰখনে চাওক শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব লাগে মূল্য বৃদ্ধিয়ে আকাশলংঘী হৈ মানুহক এনেই ঘৰত হতাশাজনক এটা পৰিস্থিতি আহিছে এইটো সময়ত আমি বিচাৰো যে শান্তি হ'ব লাগে যাতে কোনো শান্তি বিঘ্নিত নহয় কোনো হাতত যাতে আইন তুলি নলয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনে এইবিলাক বস্তুত যদি উচতনি দি পেলাই যদি গোটেই অসমখন অশান্ত কৰে তেতিয়াহ'লে অশান্তটো হৈ গ'লে আপুনিও শান্তিত নাথাকে ময়ো শান্তিত থাকিব নোৱাৰো আমি সকলোৱে শান্তি আৰু মিলাপ্ৰীতিৰে থকাটো বিচাৰিছো গৃহ আৰু মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰাটো বিচাৰিছো মুখ্যমন্ত্ৰীয়ে নিজৰ সম্পত্তিৰ তালিকাবিলাক নিজে কথাৰ চুটতে উলিয়াই দি পেলাই এতিয়া সেইবোৰ তল পেলাবলৈ গৈ অশান্ত অসম এখন সৃষ্টি কৰাটো আমি কেতিয়াও কাম্য নহয় অসমৰ সকলোকে ভালে সুখে শান্তিৰে থকাটো আমি বিচাৰো শান্তি সম্প্ৰীতিৰে জীয়াই থাকিব লাগে কংগ্ৰেছ কৰ্মীসকল আজি ৰাজপথত ওলাই আহিছোঁ চৰকাৰৰ যিটো জনবিৰোধী নীতি তাৰ বিৰুদ্ধে চৰকাৰে যিটো স্মাৰ্ট মিটাৰ আৰম্ভ কৰিছিল তেতিয়া ৰাইজে গম পোৱা নাছিল যে স্মাৰ্ট মিটাৰে ইমান ডাঙৰ এটা অসমত এটা স্মাৰ্ট কেলেংকাৰী হৈছে এইটো এই স্মাৰ্ট কেলেংকাৰীৰ দ্বাৰা ৰাজ্যক স্মাৰ্ট হিচাপে টগা হৈছে আজি চাওক আপোনালোকে কওক অসমত যদি 50 লাখ যদি স্মাৰ্ট মিটাৰ থাকে মই এটা কথা কৈছোঁ 50 লাখ যদি স্মাৰ্ট মিটাৰ থাকে ডেইলি 2 টকাকৈ যদি এই স্মাৰ্ট মিটাৰত লুণ্ঠন হয় তে কিমান কোটি টকা ডেইলি লুণ্ঠন হৈ আছে মাহেকত 1200 টকা দিছে কিন্তু এই বিজেপি চৰকাৰে কি কৰিছে হাজাৰ টকা স্মাৰ্ট মিটাৰৰ দ্বাৰা স্মাৰ্ট যিটো ঠগিছে মানুহক এইটোৰ বিৰুদ্ধে আজি আমি ৰাজপথত কংগ্ৰেছ কৰ্মীসকল ওলাই আহিছোঁ অসমৰ মানুহে যেনেকৈ খাটি খোৱা কষ্ট কৰা মানুহে স্মাৰ্ট মিটাৰৰ নামত
স্মাৰ্ট মিটাৰৰ নামত অধিক পইচা দিব লগা হৈছে। তাৰ প্ৰতিবাদত আজি কংগ্ৰেছ কৰ্মীসকল ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে শ শ কোটি টকাৰ সম্পত্তি কৰিছে আৰু সাধাৰণ ৰাইজে তেওঁলোকৰ কষ্টৰে খাটি খোৱা পইচা স্মাৰ্ট মিটাৰৰ জৰিয়তে দিব লগা হৈছে।